নমস্কাৰ। পুনৰ এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই এই ভিডিঅ'টো নিযুত মাইনা যি স্কীম চলি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, সেই নিযুত মাইনা স্কীমৰ লগত ৰিলেটেড ভিডিঅ' বনাইছোঁ। আমি সকলোৱে জানো অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত অলৰেডি ছাত্ৰীসকলৰ কাৰণে যি নিযুত মাইনা আঁচনি প্ৰৱৰ্তন কৰিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, সেই নিযুত মাইনা আঁচনিৰ আনুষ্ঠানিকভাৱে প্ৰ-পত্ৰ বিতৰণ হৈ গ'ল। কিন্তু যোৱাকালি এটা নতুন নটিফিকেশ্যন ওলাইছে যে ছাত্ৰীসকলে অফলাইনৰ পৰিৱৰ্তে নিজাববীয়াকৈ দৰ্পণ পৰ্টেলত গৈ, বিশেষকৈ বিদ্যালয়সমূহৰ ক্ষেত্ৰত কৈছোঁ মই, দৰ্পণ পৰ্টেলত গৈ নিজাকৈ নিজৰ নিজৰ প্ৰ-পত্ৰসমূহ ছাবমিট কৰিব লাগিব, মানে এপ্লাই কৰিব লাগিব স্কীমৰ কাৰণে। আৰু নিশ্চয় মহাবিদ্যালয়সমূহতো তেনেকুৱা হ'ব, হয়তো অকণমান পৰ্টেলটো বেলেগ হ'ব। যা হওক, মই এতিয়া বিশেষকৈ আছাম স্কুল এডুকেশ্যন বৰ্ডৰ আণ্ডাৰত যি আমাৰ নিযুত মাইনা আঁচনিৰ প্ৰ-পত্ৰবিলাক মানে ফৰ্মবিলাক অলৰেডি বিতৰণ হৈ গৈছে, অফলাইনত লোৱা হৈছে, কিন্তু এতিয়া নতুনকৈ যি নটিফিকেশ্যন আহিছে তাৰ ওপৰত অকণমান ভিডিঅ'টো মই বিৱৰণ আগবঢ়াব খুজিছোঁ। কেনেকুৱাকৈ ষ্টেপবিলাকত এপ্লাই কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে, আৰু লগতে অভিভাৱকসকলৰ বাবেও মই আগবঢ়াইছোঁ। কাৰণ হয়তো ছাত্ৰীসকল কিছুমানৰ মোবাইলত এক্সপাৰ্ট নহ'বও পাৰে। যা হওক, আজিকালি সকলোৰ হাততে এণ্ড্ৰইড মোবাইল থাকে। এতিয়া এপ্লাই কৰাৰ কাৰণে প্ৰথম ষ্টেপটো হ'ব দৰ্পণ পৰ্টেলত যাব লাগিব। দৰ্পণ পৰ্টেলত যোৱাৰ পিছত ইয়াতে কিন্তু দুটা অপশ্যন থাকিব। এটা হ'ল ক্লাছ 11 আৰু এটা হ'ল ক্লাছ 12ৰ কাৰণে। ক্লাছ 11ৰ ষ্টুডেণ্টসকলে ইয়াতে কি কৰিব লাগিব, লগ ইন কৰাৰ সময়ত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দিব লাগিব, যিটো দৰ্পণত ৰেজিষ্টাৰ্ড কৰা হৈছিল। এতিয়া সকলোৰে নহয়, কিছুমানৰ মনত প্ৰশ্ন আহিব পাৰে, দৰ্পণত কেতিয়া ৰেজিষ্টাৰ কৰিলোঁ? যেতিয়া HSLC পাছ কৰাৰ পিছত, অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া ফাৰ্ষ্ট ইয়াৰত নতুনকৈ এডমিশ্যন লোৱা যায়, তেতিয়া দৰ্পণ পৰ্টেলৰ থ্ৰুৰে এডমিশ্যন ল'ব লাগে। তেতিয়া যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড কৰা হৈছিল সেই নাম্বাৰটো দিব লাগিব। তাৰ পিছত আহিল ডেট অফ বাৰ্থ, আৰু তাৰ পিছত আহিলে 6 ডিজিট পিন। গতিকে 6 ডিজিট পিনটো যদি মনত নাই, এইটো 1 2 3 4 5 6 বুলি দিলেও হ'ব, ইয়াতে মেনশ্যন আছে ডিফল্ট হিচাপত। তাৰপিছত এতিয়া আহিলোঁ দ্বাদশ শ্ৰেণীৰ, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ সকলে মোবাইল নম্বৰ দিব নালাগে। মোবাইল নম্বৰ সলনি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যিহেতু পাইছে সকলোৱে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। কিন্তু ইয়াতে এটা অকণমান ক'বলগীয়া কথা আছে, মই মাজতে অলপ ব্ৰেক কৰি অলপ এইখিনি কথা ক'ব লাগিব। ফাৰ্ষ্ট ইয়াৰৰ পেজটো, লগ ইন পেজটো সম্পূৰ্ণ বেলেগ, ছেকেণ্ড ইয়াৰৰ লগ ইন পেজটো সম্পূৰ্ণ বেলেগ। কাৰণ ফাৰ্ষ্ট ইয়াৰৰ পেজটোত 10 ডিজিট মোবাইল নাম্বাৰ ভৰাব দিয়ে প্ৰথমতে। গতিকে মোবাইল নাম্বাৰত আমি সকলোৱে জানো 10টা সংখ্যা থাকে, কিন্তু ছেকেণ্ড ইয়াৰত ভৰাব লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো 10 ডিজিটৰ নহয়, 6টা ডিজিটৰ। গতিকে সেইকাৰণে প্ৰথম টাইপ কৰোঁতে যদি আপোনালোকে ডাইৰেক্ট পেজটো নাহে, ওপৰত গুগলত চাৰ্চ কৰিলে হ'ল যে দৰ্পণ নিযুত মাইনা আঁচনি ফৰ ক্লাছ 11 বা দৰ্পণ নিযুত মাইনা আঁচনি ফৰ ক্লাছ 12, তেনেকৈ দিলে ডাইৰেক্ট লগ ইন পেজটো আহি যাব। 11ৰ হ'লে 11, 12ৰ হ'লে 12ৰ। তাৰপিছত বাকীখিনি একেই, ডেট অফ বাৰ্থ দিব লাগিব, আৰু ডিফল্ট যিটো পিন আছে 1 2 3 4 5 6 বুলি দিব লাগিব। তাৰপিছতে পৰ্টেলটো খোলা যাব। এতিয়া 2 নম্বৰত আহিলে এপ্লাই ফৰ নিযুত মাইনা আঁচনি। গতিকে এপ্লাই নাও বুলি থাকিব, তাতে এপ্লাই ফৰ নিযুত মাইনা আঁচনি ধুনীয়াকৈ তাতে মেনশ্যন থাকিব, তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ধুনীয়াকৈ খোলা যাব। খোলাৰ পিছত ফৰ্মখন আহি যাব, তাতে নিজৰ নাম, গাৰ্জেন নেম এইবিলাক দিব লাগিব। আমাৰ অফলাইনৰ ফৰ্মখন যেনেকুৱা আছিল তেনেকুৱাই হ'ব। তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট আহিল ষ্টেপ 3ত আধাৰ অথেণ্টিকেশ্যন। আধাৰৰ নাম্বাৰটো দিব লাগিব। দিয়াৰ পিছত আধাৰৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ এটা OTP যাব, OTPটো দি ভেৰিফাই কৰি ল'ব লাগিব নিজকে। তাৰপিছতে আহিলে বেংক ডিটেইলছ। এতিয়া কথাটো কি হ'ল, বেংক ডিটেইলছ হ'ল আধাৰৰ লগত লিংক থকা বেংক ডিটেইলছ দিব লাগিব। বেংক ডিটেইলছ বুলি কওঁতে গোটেইখিনি, বেংকৰ একাউণ্ট নাম্বাৰ, একাউণ্ট হোল্ডাৰ নেম, IFC কোড, আমি সকলোৱে জানো বিভিন্ন ব্ৰাঞ্চৰ IFC বেলেগ বেলেগ, আৰু বেংক নেম। বেংক নেম হ'লে যদি ষ্টেট বেংক হয় ষ্টেট বেংক অফ ইণ্ডিয়া লিখি দিব, ইউকো বেংক হ'লে ইউকো বেংক,
গ্ৰামীণ বিকাশ হ'লে গ্ৰামীণ বিকাশ বেংক তেনেকৈ লিখি দিলেই হ'ল। তাৰপিছত নেক্সট ষ্টেপটো হ'ব বেংকৰ মানে এটা ডকুমেণ্টছ আপলোড দিব লাগিব। হয় পাছবুকৰ কপিটো স্কেন কৰি দিব লাগিব বা ফটো মাৰি দিলেও হ'ব। কম্পিউটাৰত গ'লে স্কেন কৰি দিব আৰু নিজৰ মোবাইলতে কৰিলে ফটো মাৰি দিলেও হ'ব। আৰু লগতে যদি বেংকৰ পাছবুকটো নাথাকে বা কেতিয়াবা বেংকৰ পাছবুকৰ যিটো প্ৰিণ্টেড যিবিলাক টেক্সটবিলাক মানে বিৰাট অস্পষ্ট হয়, একাউণ্ট নাম্বাৰবিলাক চিনি নাপায়, তেতিয়া কিন্তু যদি চেকবুক আছে চেকবুকৰ কপি এটা লৈ এখন চেক বেয়া হ'ব মানে কেঞ্চেল কৰিব লাগিব, তাতে ধুনীয়াকৈ কলমেৰে সাজ এডাল টানি কেঞ্চেল কৰি লৈ সেইখন ধুনীয়াকৈ ফটো মাৰি দিলেও হৈ যাব। কাৰণ তাতে চেকবুকত আমি সকলোৱে জানো চেকবুকত ডিটেইলছ থাকে, বেংকৰ একাউণ্ট, IFC কোড এইবিলাক থাকে। এইখিনি হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ এইখিনি আপলোড কৰাৰ পিছত ইয়াতে লাষ্টত আহিব ছাবমিট দ্য এপ্লিকেশ্যন। 6 নম্বৰত আছে লাষ্ট ষ্টেপ হ'ব ছাবমিট দ্য এপ্লিকেশ্যন। কিন্তু মই মাজতে আৰু এটা কথা কওঁ, যেতিয়া ফটোবিলাক আপলোড দিয়া হ'ব কিন্তু এটা চাইজ এটা মেনশ্যন থাকিব পাৰে নিশ্চয়, কাৰণ 2 MBতকৈ যদি বেছি হয় ফটোটোৰ চাইজ আপলোড নহ'ব পাৰে। গতিকে ফটো শ্ৰিংকাৰ এপ পোৱা যায় আজিকালি বিভিন্ন, ফটোৰ চাইজটো যে কমাব পাৰি, কম্প্ৰেছ কৰিব পাৰি, গতিকে তেনেকুৱা এপ ডাউনলোড কৰি ল'লেও হ'ব। তাৰপিছত আহিলে 6 নম্বৰ ষ্টেপটো আহিল ছাবমিট দ্য এপ্লিকেশ্যন। এপ্লিকেশ্যনখন পিছত ছাবমিট কৰি দিলে হ'ব। চেক ইয়ৰ এপ্লিকেশ্যন ষ্টেটাছ ৰেগুলাৰলি। তাৰপিছত কিন্তু মাজে মাজে এপ্লিকেশ্যন ষ্টেটাছবিলাক চাই থাকিব লাগিব, ক'ৰবাত হয়তো ভুল হৈছে নেকি, শুদ্ধ হৈছে নে নাই, তেনেকুৱা। কেতিয়াবা ৰিজেক্ট আহিলে আকৌ ৰিএপ্লাই কৰিব লাগিব যদি ডেট থাকে, ঠিক তেনেকুৱা। এইখিনিয়ে হ'ল কথা। এইবাৰ মই লাষ্টত মই ডায়েগ্ৰাম হিচাপত ভিজুৱেলাইজ এটা দেখাম, এইটো চালে হ'ল। এতিয়া চাওক, মই এই ডায়েগ্ৰামটো বনাইছোঁ সহজ অৰ্থত। প্ৰথম ষ্টাৰ্ট ইয়াতে আহিল অ'পেন দৰ্পণ পৰ্টেল। দৰ্পণ পৰ্টেলটো অ'পেন কৰিব লাগিব। তাৰপিছত যদি ক্লাছ 11ৰ ষ্টুডেণ্ট হয় ক্লাছ 11ত যাব লাগিব, সেইটো পেজত লগইন পেজত। ক্লাছ 12ৰ ষ্টুডেণ্ট হ'লে ক্লাছ 12 লগইন পেজত যাব লাগিব। আৰু যদি এইটো গম পোৱা নাযায় গুগলত ডাইৰেক্ট ক্লাছ 11 দৰ্পণ নিযুত মাইনা বুলি ডাইৰেক্ট মাৰি দিলেও গুগলে কেটচ কৰি লৈ ল'ব আৰু ক্লাছ 12 বুলি মাৰি দিলে আহি যাব। এতিয়া 11 বুলি কোৱাৰ লগে লগে ইয়াতে চাব 11ত আছে মোবাইল নাম্বাৰ প্লাছ ডেট অফ বাৰ্থ প্লাছ 6 ডিজিট পিন। গতিকে 11ৰ ক্ষেত্ৰত কিন্তু মোবাইল নাম্বাৰটো যিটো দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেইটো কিন্তু মেণ্ডাটৰী লাগিবই। আৰু 12ৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ প্লাছ ডেট অফ বাৰ্থ প্লাছ ডিফল্ট পাছৱাৰ্ড 1 2 3 4 5 6। কিন্তু এটা চাব, কিন্তু 11ত কিন্তু ডিফল্ট পাছৱাৰ্ড বুলি নাই, কাৰণ 11ত চাগে পাছৱাৰ্ডটো 6 ডিজিট পিনটো কিন্তু নিজে নিজে মানে ক্ৰিয়েট কৰি লৈছিলে চাগে ষ্টুডেণ্টবিলাকে, এইটো মনত ৰাখিব লাগিব। নহ'লে আকৌ ফৰগট ডিটেইলছত যাব লাগিব। ফৰগট ডিটেইলছত গ'লে কিন্তু আকৌ মেট্ৰিকৰ ৰোল নাম্বাৰ লাগিব, তাৰপিছত ৰোল চেণ্টাৰ কোডটো লাগিব আৰু তলত নাম্বাৰ দি আকৌ OTP পঠাব লাগিব। সেইখিনি অলৰেডি গম পাবই যিসকলৰ মানে এইবিলাক মনত নাই, ফৰগটত গ'লে হ'ব। আৰু ক্লাছ 12ৰ ক্ষেত্ৰত কিন্তু ডিফল্ট পাছৱাৰ্ড যিটো আছে 1 2 3 4 5 6 টাইপ কৰিলে হ'ব। তাৰপিছত আহিল নেক্সটটো চিলেক্ট স্কিম। স্কিমটো হ'ব নিযুত মাইনা। তাৰপিছত আপলোড ডিটেইলছ, গোটেই ডিটেইলছবিলাক দিব লাগিব। নেক্সট আহিল আধাৰ অথেণ্টিকেশ্যন। আধাৰ নাম্বাৰটো দিয়াৰ পিছত OTP এটা যাব আধাৰ লিংক মোবাইল নাম্বাৰত, সেইটো দিব লাগিব। তাৰপিছত আহিল বেংক ডিটেইলছ। মই কৈছোঁৱে গোটেই বেংকৰ নাম, IFC কোড, একাউণ্ট নাম্বাৰ, একাউণ্ট হোল্ডাৰ নেম এইখিনি দিব লাগিব আৰু নিজৰ নামত হ'ব লাগিব। বহুত ষ্টুডেণ্টে মোক ব্যক্তিগতভাৱে প্ৰশ্ন কৰিছিল যে মোৰ একাউণ্ট নাই, মাৰ একাউণ্ট দিলে হ'ব নেকি? তেনেকুৱা নহয়, সময় আছে যিহেতু আজিকালি এদিনতে একাউণ্ট নাম্বাৰ জেনেৰেট হয়। কোনোবা এটা নেশ্যনেলাইজ বেংকত গৈ একাউণ্ট নাম্বাৰ এটা খুলিলেই হ'ল, নিজৰ একাউণ্ট নাম্বাৰ হ'ব লাগিব ইয়াত। তাৰপিছত বেংক ডকুমেণ্ট আপলোড দিব লাগিব। ইয়াতে ডকুমেণ্ট বুলি ক'লে পাছবুক আৰু নহয় একচুৱেলি বা বুলি ক'ব লাগিব। হয় পাছবুক দিব লাগিব, নহ'লে ব্লেংক মানে কেঞ্চেল চেক এখন দিব লাগিব। তাৰপিছত ৰিভিউ মানে আকৌ এবাৰ চাই ল'ব পাৰিব একেবাৰে আৰম্ভণিৰ পৰা ক'ৰবাত কিবা ভুল হ'ল নেকি টাইপ কৰাত। তাৰপিছত ছাবমিট কৰিব লাগিব। তাৰপিছত ছাবমিট কৰাৰ পিছত এখন একনলেজমেণ্ট ওলাব যে ধৰক যেনেকৈ আমাক থেংক ইউ দিয়ে, থেংক ইউ ফৰ ছাবমিটিং বুলি। এপ্লিকেশ্যন নাম্বাৰ এটা জেনেৰেট হ'ব হয়তো, সেই কপিটো ৰাখি থ'লেই হ'ল যে আমি যে নিযুত মাইনাত এপ্লাই কৰিছোঁ ৰেফাৰেঞ্চ হিচাপত।
তাৰপিছত ষ্টেটাছটো চাই থাকিলে হ'ল একচেপ্ট কৰিছে এপ্লিকেশ্যন নে ৰিজেক্ট হৈছে। ৰিজেক্ট হ'লে কিন্তু আহি যাব কি কাৰণত ৰিজেক্ট হ'ল। আকৌ পুনৰ তাতে হয়তো এডিট অপশ্যন থাকিব, সেইখিনি পৰ্টেলত গ'লেহে গম পোৱা যাব। যা হওক, ভিডিঅ'টোত থুলমূলকৈ মই এইখিনি কথাই ক'লোঁ, আৰু হয়তো অজানিতে কিবা অকণমান ৰৈ যাব পাৰে, তাৰ বাবে ক্ষমা কৰি দিব। আশা কৰোঁ কিছু হ'লেও ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।